গামোচাৰে আৰু ইয়াৰ পিছতে সংস্কৃতি প্ৰকাশনৰ তৰফৰ পৰা পাৰভেজ হুছেইন আৰু তেওঁৰ অভিনয় এনেদৰে আচলতে বাইদেউ তত্ত্ব আৰু গ্ৰন্থৰ পপুলাৰে এয়া বাইদেউ আছে কবি সন্মিলনৰ সদস্যও আছে এগৰাকী কৰ্মণীয়ে বাইদেউ এখন ফুলাম গামোচাৰে বৰণ কৰিছে একেলগে দি ধন্যবাদ আপোনালোকে ৰৈ আছে মই অহাৰ কাৰণে আৰু সেইটো কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ প্ৰেছ ক্লাবৰ সকলো বিশিষ্ট আমাৰ যিখিনি মানুহ আছে সভাপতি সম্পাদককে ধৰি সকলোকে মই ধন্যবাদ জনাইছোঁ তাৰ লগতে আজি যোৰহাট আমাৰ এনেকুৱা এখন ঠাই ঐতিহ্যপূৰ্ণ ঠাই আৰু যিখিনি বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধি আছে তেওঁলোককো মই মোৰ মৰম শ্ৰদ্ধা সকলোকে মৰম শ্ৰদ্ধা জনাইছোঁ আৰু এই মাহৰ অতিথি এই যিটো অনুষ্ঠান সেই অনুষ্ঠানটো মই খুব ভাল লগা অনুষ্ঠান বুলি লাগিছে যে কেতিয়াবা অতিথি হৈ আহিব লাগে নিজৰ মানুহখিনিও অতিথি হৈ আহিব লাগে তেতিয়া হয়তো কেতিয়াবা এখন আমি পৰিয়ালতে থাকোঁ ঘৰতে থাকিও ইজনে সিজনৰ কথাবিলাক গম নাপাওঁ আচলতে মই কেতিয়াবা ভাবোঁ যে আমাৰ নিজৰ পৰিয়ালতে সপ্তাহে মাহেকে এনেকুৱা এটা অনুষ্ঠান হ'ব লাগে য'ত নিজৰ কথাবিলাক আমি প্ৰকাশ কৰিব পাৰোঁ কেতিয়াবা নিজৰ ঘৰৰ মানুহ কি ভাবে সেইটো কেতিয়াবা জনা নাযায় গতিকে এই সুন্দৰ অনুষ্ঠানটো কাৰণেও মই মোৰ তৰফৰ পৰা অভিনন্দন বাইদেউৰ যাত্ৰাটো ক'ৰ পৰা আৰম্ভ হৈছে যিহেতু ভিলেজ ৰকষ্টাৰ পোৱাৰ আগত এনে বহু সময় হয়তো পাৰ কৰিবলগীয়া হৈছে ক'ৰ পৰা আৰম্ভ হৈছিল আৰু কেনেদৰে ভিলেজ ৰকষ্টাৰ নিৰ্মাণ কৰাৰ সেই চিন্তা মনলৈ আহিল আৰু তাৰ পৰৱৰ্তী সময়ত কি কি পৰিকল্পনা এতিয়া নতুনকৈ কৰা হৈছে এই সবিশেষ কথা যদি আপোনাৰ মুখেৰে জানিব পাৰোঁ নিশ্চিত ৰূপত আমাৰ অনুৰাগীসকলো উপকৃত হ'ব বুলি আশা কৰিছোঁ ভিলেজ ৰকষ্টাৰ্ছ এতিয়া 6 মাৰ্চৰ পৰা আমাৰ ইয়াতে থিয়েটাৰত মুক্তি লাভ কৰিছে অসমত আৰু সেইটো আমাৰ কাৰণে আচলতে 12 বছৰ হ'ল 2013 শেষৰ ফালে চিনেমাখন শ্বুটিং কৰা আৰম্ভ কৰিছিলোঁ আৰু তাৰ পৰা এই যে 12 বছৰৰ আমাৰ ভিলেজ ৰকষ্টাৰ্ছৰ যিটো যাত্ৰা মই কৈ আহিছোঁ যে এইটো আমাৰ কৰ্ম জীৱনৰ এটা সফলতাৰ যাত্ৰাই নহয় এই যাত্ৰা আমাৰ মোৰ কাৰণে বিশেষকৈ আমাৰ যিখিনি ভিলেজ ৰকষ্টাৰ্ছৰ পৰিয়াল আৰু তাৰে লগতে আপোনালোক সকলোৰে মই ভাবোঁ এটা যাত্ৰা কাৰণ এটা নতুন আৰম্ভণি হৈছিলে মোৰ জীৱনৰ কাৰণে আমাৰ জীৱনৰ কাৰণে গৈছে তাৰপিছত ভিলেজ ৰকষ্টাৰ্ছে আচলতে মই যিহেতু অভিনয়ৰ কাৰণে গৈছিলোঁ সৰুৰ পৰা মই যিটো অঞ্চলৰ পৰা আহিছোঁ ছয়গাঁও গাঁওখনৰ পৰা ভিলেজ ৰকষ্টাৰ্ছত আপোনালোকে ধুনুৰ যিটো চৰিত্ৰ দেখিছিলে মই ক'ৰবাত শিক্ষকৰ ছোৱালী হৈও মই তেনেকেই ডাঙৰ হৈছোঁ আমাৰ এতিয়া যিহেতু ল'ৰা ছোৱালীবিলাকে মোবাইলটোক লৈ ইণ্টাৰনেটতো তেওঁলোকে বহুত সময় কটায় আমাৰতো তেনেকুৱা নাছিল আমি মই এখন ছয়গাঁৱৰ সংস্কৃত খুব চহকী বুলি ক'ব পাৰোঁ সকলোতে সংস্কৃতি হওক আৰু যিকোনো ক্ষেত্ৰত আগবঢ়া খেল ধেমালি হওক আমাৰ জীৱন তেনেকৈ গৈছিলে বানপানী আহিলেও খুব ভাল লাগিছিল তেতিয়া কাৰণ আমি এই কলগছেৰে গুড় বনাই যি কৰিব লাগে গছত উঠাৰ পৰা কাৰ ঘৰত মোৰ মনত আছে যে সেই অঞ্চলটোত বহুত দূৰ দূৰলৈকে ক'ত শিলিখাৰ গছ ক'ত আছে ক'ত বগৰী গছ আছে ক'ত আম গছ আছে আমাৰ যেন সেইটো এটা ডাঙৰ এচিভমেণ্ট আছিলে যে তাক এডভেঞ্চাৰ বুলিও ক'ব পাৰি গতিকে তাৰ পৰা সেই জেগাখিনিত মই বিহু নাচৰ পৰা গান গোৱাৰ পৰা খেল ধেমালি বা অভিনয়ৰ প্ৰতি আকৃষ্ট আছিলোঁ একদম সৰুৰ পৰা
কাৰণ মই তেনেকুৱা এটা ঠাইৰ পৰা এটা চিনেমা বনাব পৰাৰ কথাটো মই এতিয়াও ভবা নাই, সম্পূৰ্ণটো ভবা নাই। দেউতা শিক্ষক আছিলে, মাও তেনেকৈ আমাৰ কিতাপৰ দোকান। মোৰ দেউতা ভাৰতাক তেওঁ ছয়গাঁও চাপকনগৰ ছোৱালী হাইস্কুলৰ ফাউণ্ডাৰ প্ৰধান শিক্ষক আছিল, হেডমাষ্টাৰ। তো তেওঁ আৰু মোৰ মাক তেওঁ কৈছিলে তুমি চাকৰি কৰিব নালাগে, আমাৰ কিতাপৰ দোকান আছিলে। তো তেওঁ প্ৰথম মহিলা জয়াদা তেওঁ ওলাই আহি কাম কৰিছে, তাৰপিছত প্ৰিণ্টিং প্ৰেছ হৈছে। গতিকে তেওঁলোকে বিচাৰিছিলে ময়ো শিক্ষকতা কৰাৰ কাৰণে। তাৰপিছতে মই MA পাছ কৰি মাহঁতক জনালোঁ মোৰ খুব ইচ্ছা অভিনয় কৰাৰ কাৰণে। মই নাজানো যে মই চিনেমা বনাব লাগে। মই লিখা আৰম্ভ কৰিলোঁ অন্তৰ্দৃষ্টি মুম্বাইত থাকিয়ে। আৰু বিষ্ণু খাৰগৰীয়া ছাৰক মই তাৰ পৰাই ফোন কৰি কৈছিলোঁ, ছাৰ মই আপোনাৰ লগত চিনেমা বনাব খোজোঁ। তাৰপিছতে হঠাতে এদিন মাহঁতক ক'লোঁ মই চিনেমা নিৰ্মাণ কৰিব খোজোঁ, বিষ্ণু খাৰগৰীয়া ছাৰ আহিব। তেওঁলোক হতবাক মোৰ পৰিয়াল। এতিয়া মই এইটো আৰু কি হ'ল, ইমান দিন তেওঁলোকৰ মোৰ মা দেউতাৰ, বিশেষকৈ মোৰ মাৰ মানে বহুত এটা খুব তেতিয়া খং, কি কৰি আছ তই, একো চাকৰিও নকৰ, এতিয়া অভিনয় কৰি 6 বছৰ এইবিলাক দি অডিশ্যন দি সৰু তেতিয়া মই কওঁ যে CID বা এনেকুৱা সৰু ৰোল পাওঁ মই। আৰু মায়ে সকলোকে ফোন কৰি কয় আজি মাজনী ওলাব, ঘৰত মোক মাজনী বুলি মাতে। আৰু তেওঁলোকে দেখে যে মই 5 মিনিট 2 মিনিট ওলাওঁ আৰু মৰি যাওঁ, নহয় কিবা কিবি নহয় CID এনেকুৱা কেৰেক্টাৰ পাওঁ মই মৰি যাওঁ। তাৰপিছত মানুহবিলাকে কয় তই মৰি যাওঁ, কি কৰি আছ, বিভিন্ন কথা। তাৰপিছত হঠাতে ঘৰত আহি ক'লোঁ এইবাৰ চিনেমা বনাওঁ। কিন্তু মোৰ ঘৰখনে ভিতৰত খং ৰাখিও বহুত সহায় কৰিলে মোক মোৰ ভাই, মোৰ মা দেউতাসকলে। মায়ে 25 জন তেতিয়া সৰু এটা টিম লৈ মই চিনেমাখন বনাইছিলোঁ। মায়ে সকলোৰে কাৰণে ভাত ৰান্ধে, ঘৰৰ গাড়ীখন লৈ মই নিজে ড্ৰাইভ কৰি ওলাই যাওঁ, তেনেকুৱা এটা অৱস্থা হ'ল। তাৰপিছত সেই যাত্ৰাটোত যেতিয়া মই প্ৰথম চিনেমাখন মই বনাইছিলোঁ মই সুখী নাছিলোঁ। সুখী এইকাৰণে নাছিলোঁ, কিবা এটা স্বাধীনতা নাই। সকলোৰে চকুত তেনেকুৱা এটা মই দেখিছিলোঁ যে তেওঁলোকে কিবা এটা সন্দেহ কৰে, এইজনে কি কৰিব বাৰু, এনেকুৱা ধৰণৰ এটা সন্দেহ এটা। তাৰপিছত এদিন বহাগী বিদায় এখনত আমাৰ সৰু ল'ৰাবিলাকে, ধুনু নাছিল ভাগিতা, তেওঁলোকে থাৰ্মোকলৰ গীটাৰ লৈ আৰু বেলেগ যিখিনি মিউজিকেল ইনষ্ট্ৰুমেণ্ট লৈ তেওঁলোকে একদম মানে জুবিতাহঁতৰ বেলেগ গান লৈ একদম ফূৰ্তি কৰি মানে যদি বজাই নাচি বাগি আছে, তাহাঁতক চাই ভাবিছোঁ মোৰ ইমান দুখ, মই সুখী হ'ব পৰা নাই, চেলিব্ৰেট কৰিব পৰা নাই জীৱনটো। আৰু তাহাঁতে তেওঁলোকক দেখি মই এটা সাহস পালোঁ, কাৰণ তেওঁলোক দিন হাজিৰা কৰাৰে বেছি খেতিয়ক বা তেনেকেই ল'ৰা আছিল। মই বোলো সিহঁতে যদি ইমান এটা আনন্দ কৰিলে, সিহঁতে কিনিব যে এখন গীটাৰ, সেইটো কথাটো তাহাঁতে জানে যে আমি কিনিব নোৱাৰোঁ, কিন্তু তথাপি ইমান যদি চেলিব্ৰেট কৰিব পাৰে, তেতিয়াহ'লে মোৰতো হাতত এটা কেমেৰা আছে, মই কিয় চেলিব্ৰেট কৰিব নোৱাৰোঁ। আচলতে তাহাঁতক দেখিয়ে ভিলেজ ৰকষ্টাৰ্ছৰ যাত্ৰা আৰম্ভ হৈছিল। মই সেই কেমেৰাটো লৈ 3 বছৰ যেতিয়া কাম কৰোঁ, গাঁৱৰ মানুহে মোক পগলা বুলিয়ে ভাবিছিল, এইটো ঘৰত ঠিকে আছে, খোৱা লোৱা অৱস্থা বেয়া নহয়, এই এনেকৈ চিনেমা হয় নেকি, এনেকৈ যে ঘূৰি আছে বলিয়াৰ নিচিনা। কিন্তু ঈশ্বৰৰ কিবা প্ৰকৃতিৰ মোৰ ওপৰত কৃপা আছিল, ল'ৰা-ছোৱালী, এই যে সৰু ল'ৰা ছোৱালীৰ কিবা কৃপা আছিল। তেওঁলোকে মোক বহুত বিশ্বাস এটা আছিল, তেওঁলোকৰ বিশ্বাসত। আৰু সৰু ল'ৰা ছোৱালী যে তেওঁলোকে কেতিয়াও মোক প্ৰশ্ন নকৰিলে, তেওঁলোকৰ কোনো সন্দেহ নাছিল যে ৰিমাদাকে কিবা কৰিব পাৰে নে নোৱাৰে। সেই সাহসত ঈশ্বৰৰ ইচ্ছা। তাৰপিছত ধুনুৰ এণ্ট্ৰি হ'ল, হঠাতে ধুনু তাতে সকলোৰে মাজত তাই কিবা কিবি গছ বগাই ঘূৰি ফুৰে। আৰু মই এদিন ক'লোঁ তয়ো আচোন, এওঁলোকক জইন কৰ বুলি। তাৰপিছত তাইৰ চকুত আৰু এটা কিবা এটা সপোন আছিল। তেনেকৈ ভিলেজ ৰকষ্টাৰ্ছত জন্ম হ'ল। মই নিজেও নাজানো, মোৰ ভিলেজ ৰকষ্টাৰ্ছৰ পিছত আপোনালোকে আমাক জানিবলৈ আৰম্ভ কৰিলে, আৰু জানিব আপোনালোকে আৰম্ভ কৰিলে। সেইটো মোৰ কাৰণে, সকলোৰে কাৰণে এটা সাধু কথা বুলিয়ে ক'ব পাৰোঁ। গতিকে মোৰ যিটো যাত্ৰা, সেই যাত্ৰাটো এটা বিশ্বাসৰ
যাত্ৰা আছিল এটা ডিচিজন লৈছিলোঁ মই যে মই কিবা এটা কৰাৰ হেঁপাহ মোৰ ঘৰখনে সৰুৰ পৰাই এটা কিবা এটা কাম কৰাৰ হেঁপাহ এটা সপোন দেখাইছিলে এনেকুৱা এটা সুবিধা দিছিলে সেই সপোন আৰু বিশ্বাসৰ যাত্ৰাটোত তাৰে মাজত এটা সময়ত যেতিয়া নেশ্যনেল এৱাৰ্ড পালে অস্কাৰৰ কাৰণে আমাৰ যিটো ভাৰতবৰ্ষৰ পৰা তেওঁলোকে চিলেক্ট কৰিলে ভিলেজ ৰকষ্টাৰ্ছ সেই যাত্ৰাৰ সমভাগী আপোনালোকো মোৰ লগত হ'ল কাৰণ ইমান মৰম দিলে আপোনালোকে ইমান আশীৰ্বাদ দিলে সেই আশীৰ্বাদৰ মৰমৰ কাৰণেই মই এখনৰ পিছত এখন চিনেমা বনাই গৈ আছোঁ বিশ্বাস আৰু মৰমত আৰু সেইকাৰণে এই যে আজি ভিলেজ ৰকষ্টাৰ্ছ 2 আকৌ বনাব পাৰিলোঁ সেইটো এটা মই চেলিব্ৰেশ্যন ভিলেজ ৰকষ্টাৰ্ছ হিচাপে লৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত